মহলবাৰী ব্যৱস্থাত কি হ'ল যে গাঁওসমূহক কিছুমান মহলত বিভক্ত কৰি লোৱা হ'ল এখন বা দুখন গাঁও মিলাই পেলাই একোটা মহল কোৱা হ'ল মহল বুলি কোৱা হ'ল ঠিক আছে আৰু প্ৰত্যেকখন মহলতে কেতিয়াবা ডাঙৰ গাঁও হলে সেইখনকে এটা মহল বুলি কোৱা হ'ল আৰু কেতিয়াবা যদি সৰু গাঁও হয় দুখন গাঁও মিলাই পেলাই এখন মহল বুলি কোৱা হ'ল এতিয়া প্ৰত্যেকটো মহলতে এখন এখন গাঁও সমিতি গঠন কৰি দিয়া হ'ল গাঁও সমিতি মানে ধৰিলো আজিৰ সময়ৰ পঞ্চায়তৰ নিচিনা পঞ্চায়তত যেনেকে গাঁৱৰে মানুহৰ পৰা কেইজনমান প্ৰতিনিধিৰে পঞ্চায়ত গঠন হয় গাঁও সমিতিটো সেই গাঁৱৰে কিছুমান প্ৰতিনিধি থাকিব আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াতে যিটো বন্দোবস্ত কৰিলে সেইটো এই গাঁও সমিতিৰ লগত কৰিলে ইয়াতে গাঁও সমিতিৰ এইটো দায়িত্ব হ'ব যে তেওঁলোকে সেই অঞ্চলত বাস কৰা কৃষকসকলৰ পৰা খাজানা সংগ্ৰহ কৰি পেলাই ইষ্ট ইণ্ডিয়া কোম্পানীক সেই খাজানা পৰিশোধ কৰিব লাগিব ঠিক আছে এইটো ব্যৱস্থাটো মাটিৰ মালিক হিচাপে কৃষকসকলকে স্বীকৃতি দিয়া হৈছিল ইয়াতে কেৱল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰত্যেকজন কৃষকৰ লগত বেলেগে বেলেগে বন্দোবস্ত নকৰি প্ৰত্যেকটো গাঁৱৰে এখন যি গাঁও সমিতি হ'ব সেই গাঁও সমিতিৰ লগত তেওঁলোকে বন্দোবস্ত কৰিলে ঠিক আছে সেইকাৰণে এই ব্যৱস্থাটো কোৱা হয় মহলবাৰী সিস্টেম কাৰণ এখন এখন মহলত এটা এটা গাঁও সমিতি থাকিব আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি বন্দোবস্ত কৰিলে যি এগ্ৰিমেন্ট কৰিলে সেইটো গাঁও সমিতিৰ লগত কৰিলে এটা গাঁও সমিতিৰ দায়িত্ব হ'ল যে তেওঁলোকৰ অঞ্চলত বাস কৰা কৃষকসকলৰ পৰা খাজানা সংগ্ৰহ কৰা আৰু সময়মতে সেই খাজানা ব্ৰিটিছক পৰিশোধ কৰা